পূৰ্বৰ পৰিসংখ্যা আৰু মানুহে এখন চৰকাৰৰ দিনত যি জীয়াটো সুধিছে সাধাৰণ মানুহৰ দুবেলা দুসাঁজ খোৱাটো সমস্যা হৈ পৰিছে প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত ৰাখি মিছা কথাৰে তেওঁলোকে যি শাসন চলাইছে মানুহে লাহে লাহে বুজি উঠিছে মানুহক ভয় খুৱাই প্ৰলোভনেৰে প্ৰতাৰণাৰে বেছি দিন চলিব নোৱাৰে সেইকাৰণে মই কৈছোঁ যে পূৰ্বৰ পৰিসংখ্যা বৰ্তমানৰ যিটো বাস্তৱ পৰিস্থিতি তালৈ যদি ভালদৰে চোৱা যায় বিশ্লেষণ কৰা যায় ২৬ৰ নিৰ্বাচনত বিৰোধী ঐক্য যদি ভালদৰে গঢ়ি উঠে একেবাৰে বিজেপি পদচ্যুত হোৱাটো খাটাং আৰু বিৰোধী মৰ্চাৰ চৰকাৰ গঠন হোৱাটো একেবাৰে আপোনাৰ এতিয়া প্ৰথম সভাখনত দেখিলোঁ যিখিনি দল আছিলে ৮টা দল এতিয়া পৰৱৰ্তী সময়ত আৰু কোন কোন দল থকাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত আমি সেইদিনাও কৈছোঁ যে যিবিলাক দল এতিয়া বাহিৰত ৰৈ গৈছে বা নানান কাৰণত কিছুমান একোটা সংঘাতৰ সময় এতিয়া কংগ্ৰেছটো বাহিৰলৈ গুচি গৈছিলে আহিলে গতিকে কি হৈছে আমাৰ যিকেইটা দল মই ব্যক্তিগতভাৱে কথাও পাইছোঁ তেওঁলোকেও ফোন কৰিছে ময়ো কৰিছোঁ যেনে কি কয় আপৰ সুস্মিতা দেৱ আছে এতিয়া নতুনকৈ ভৱেন চৌধুৰী আহিছে তেওঁ আগতে আছিলে আমাৰ লগত আকৌ ৰমেন বৰঠাকুৰৰ লগতো কথা পাতিছোঁ মই তৃণমূলৰ আৰু এতিয়া হাগ্ৰামাৰ কথাটো আছে এতিয়া হাগ্ৰামাই অনুভৱ কৰা ভাল যে বিজেপিৰ লগত থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি তেওঁ কি লাভ হ'ল তেওঁকতো গিলি শেষ কৰিছে যেনেকৈ এতিয়া AGP শেষ কৰি আনিছে গতিকে হাগ্ৰামাই যদি অনুভৱ কৰে যে বিজেপি তেওঁ অসমৰ কাৰণে শত্ৰু বড়ো সমাজৰ কাৰণে শত্ৰু তেতিয়াহ'লে তেওঁলোকতো আমি কথা বতৰা পাতিবলৈ সাজু আছোঁ আৰু তাৰ লগতে অসমৰ যিবোৰ জাতীয় দল সংগঠন আছে যি বিজেপিৰ ভয়ংকৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি বিভাজনৰ ৰাজনীতি দুৰ্নীতি আদিৰ বিষয়ে সচেতন আৰু সজাগ তেতিয়াহ'লে তেওঁলোকৰ লগতো আমি কথা বতৰা পাতিবলৈ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ আৰু কৰি দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ